মই এতিয়া বৰ্তমান নাৰিকল দিয়া বৰা চাউলৰ পিঠা বনাইছোঁ। বিশেষকৈ মই ক'লা চাউলৰ পিঠাটো বনাওঁ, ব্লেক ৰাইচৰ। তাৰপাছত এইবাৰ পকা মিঠৈ বনাইছোঁ, সান্দহ বনাইছোঁ। আৰু ক'লা চাউলটো আমি মানে বাহিৰলৈও পঠিয়াওঁ আৰু ক'লা চাউলৰ পিঠাও বাহিৰলৈও পঠিয়াওঁ। তেনেকৈ কৰি আছোঁ। আজি 2017 চনৰ পৰা আমি কামটো কৰি আছোঁ। আপুনি অকলে কৰে নে? অকলে কৰোঁ। অকলে মানে এই গোটেই বনোৱা গোটেই কামখিনি মই নিজে কৰোঁ। আৰু আমাৰ এখেতে সহায় কৰি দিয়ে, পিঠাগুড়ি খুন্দি দিয়া আৰু কিবা কিবি কাম আৰু। ক'ত ক'ত বিক্ৰী কৰে? আমাৰ শিৱসাগৰ জিলাৰ কেইবাখনো মানে হোটেলত দিওঁ আৰু অসমৰ বাহিৰলৈ পঠিয়াইছোঁ, গুৱাহাটীলৈও যায়, ত্ৰিপুৰা, মহীশূৰ, বেংগলৰ এইবিলাকলৈ মই পিঠা পঠিয়াইছোঁ, কলিকতা। চাউলো পঠিয়াওঁ আমি বাহিৰলৈ। স্বাৱলম্বী হ'ব পাৰিছে নাই? পাৰিছোঁ বুলি ভাবিছোঁ। কিমান দামত বিক্ৰী কৰিছে পিঠা? ক'লা চাউলৰ পিঠা মই 110 টকাকৈ এনেকুৱা এটা পেকেটত, এনেকুৱা এটা পেকেট মই কৰিছোঁ। এইটো পেকেটত মই 110 টকাকৈ লওঁ। এতিয়া আপুনি ক'লে ক'লে পঠিয়াইছে বৰ্তমান? এতিয়া বৰ্তমান মই গৌৰীসাগৰ এখন গৌৰী হোটেলত দি আছোঁ আৰু আমাৰ ঘৰৰ ওচৰতে এখন ৰংমন বুলি নতুনকৈ হোটেল খুলিছে, তাত দিছোঁ। আৰু এনেকৈ ঘৰৰ পৰাই নি থাকে আৰু মই বিয়া সবাহৰো অৰ্ডাৰ লওঁ। কিবা এটা ভাল বুলিয়ে ক'ম। মানে কি আমি 2017 চনৰ পৰা আমি এই কামটো অলপ কৰি আছোঁ, অলপকৈ। তাৰপিছত আমি মানে বিশেষকৈ কি জৈৱিক খেতি মানে কৰিছোঁ। আমি ক'লা চাউলটো জৈৱিকভাৱে উৎপন্ন কৰি ক'লা চাউলটো বিক্ৰী কৰাৰ উপৰিও তাৰ পৰা প্ৰস্তুত কৰা পিঠা আৰু ব্লেক ৰাইচৰ আমি কেক প্ৰস্তুত কৰোঁ। এইবিলাক বিক্ৰী কৰি আমি যথেষ্ট দাম পাইছোঁ। আৰু কি হয়, আমাৰ মানে খেতিটো কি হয়, আমি ভাবিলোঁ যে ক'লা চাউলটো আমাৰ ইয়াত ইমান বিক্ৰী নাই, কিন্তু আমি এতিয়া ক'লা চাউলৰ পৰা যিটো পিঠা বনাইছোঁ, যিটো কেক বনাইছোঁ, সেই কেকখিনি কিন্তু আমাৰ ইয়াত বিক্ৰী হয়, পিঠাটো বিক্ৰী হয়। কিন্তু চাউলটো আকৌ বাহিৰৰ মানুহে বিশেষকৈ লয়। গতিকে আমাৰ ইয়াত ক'লা চাউলৰ বিশেষ হেৰিটো নাই, কিন্তু ক'লা চাউলৰ পৰা প্ৰস্তুত কৰা যিবিলাক সামগ্ৰী, সেই সামগ্ৰীবিলাকে আমাৰ ইয়াত ভাল মাৰ্কেট পাইছে। এতিয়া কিমান বনাইছে আপোনালোকে পিঠা সান্দহ বিহুৰ কাৰণে? কিমান বনাইছে? আমি এইবাৰ আমি মানে কি, আমাৰ এই ধৰণৰ পেকেট থাকে, এই লিখে পেকেট আমাৰ এইবাৰ মাঘৰ বিহুত প্ৰায় 1500 মান বিক্ৰী হ'ব। হয় হয়। গুৱাহাটীতো হ'ব? হয় হয় হয়।